Krishna Hangara Guru Hari Rama Rama Simanta Hangara Hari Bhakatara Jana Jena Kalpataru Tahanta Nahi 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 amara parama guru Ram amara parama guru Krishna Pranam Bhakti Bhajan Param Bhakti Parayan Aiba Samosta Jai Jaite Apna Hab সকলো লৈকে এই পবিত্ৰ স্থানৰ পৰা সেৱা নিবেদন কৰিছো নিশ্চয় আপনা হব মংগলে আছে আমাৰ এই ধাৰাবাহিক ভক্তি ৰত্নাৱলী পাঠ এই অনুষ্ঠান ভাগলৈ আপনা হব সকলোকে স্বাগতম জনাই আজি আমি আমাৰ পৰৱৰ্তী ভাগৱত পাঠৰ পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছো কৃষ্ণ অৰুহু বিদিত তাক তোমাৰ আগত মহন্ত জনৰ সংগ শ্ৰেষ্ঠ যে যথাত তজু একান্ত ভকত তোমাৰ নিৰ্মল কথা তৈতে হে বেকত হে প্ৰভু আমি এই ভক্তি ৰত্নাৱলী ভাগত ইতিমধ্যে আমি সাধুৰ সংগ কেনেধৰণে লাভ কৰিব পাৰি আৰু সাধু সংগ কাক বোলা হয় এই বিষয়ে আমি পৰ্যালোচনা কৰি আছো আৰু আজি এই ভাগৱতত আমাক কৈছে মহন্ত সকলৰ যিটো সংগ শ্ৰেষ্ঠ স্থান যিসকল মহন্ত সকলে একতাপন্ন হৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি থাকে বা যিসকল একান্ত ভকত বুলি ভাগৱতে উল্লেখ কৰিছে সেই কেইজন লোক একতাপন্ন হৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন যি স্থানত শ্ৰৱণ কীৰ্তন কৰি থাকে সেই স্থানেই হ'ব সাধুৰ সংগ আৰু সেই সাধুৰ সংগত গৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি যদি থকা হয় তেন্তে হৃদয়ৰ যি মল বা শৰীৰৰ যি দুবাসনা এই বাসনাখিনি আমাৰ পৰিত্যাগ কৰাৰ এটা সুযোগ গতিকে এই ভাগৱতে বাৰম্বাৰ আমাক উপদেশ দিছে যে সাধুৰ সংগত গৈ তোমাৰ মন যি মলিনতা তোমাৰ দেহত থকা যি শৰীৰপুৰ প্ৰভাৱ লোভ মোহ কাম ক্ৰোধ দম্ভদ্ৰস্য এই সমস্ত অপশক্তিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সাধুৰ সংগত গৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন নিয়মিতভাৱে যদি কৰা হয় তেন্তে এই সমস্ত দুবাসনাৰ পৰা মুক্ত হোৱাৰ এটা পথ হিতু কথা মিত পান
কৰে যিটো জন গুছে তৃষ্ণা দি তাৰ শুদ্ধ হুৱে মন হেৰাম দূৰ হুৱে বৈৰ ভাৱ সমস্তে একোৱে উদ্বেগ আৰু নুপজে মহনত। এই সাধুৰ সংগত কৃষ্ণ কথা অমিত, এই কৃষ্ণ কথা অমিত প্ৰাণ কৰাৰ লগে লগে তেওঁৰ মন শুদ্ধ হয়, চিত শুদ্ধ হয়, আৰু শুদ্ধ হোৱাৰ লগে লগে মনত থকা যিটো বিদ্বেগ ভাৱ, এই বিদ্বেগ ভাৱ কেতিয়াও জাগৃত নহয়। সমস্ত ভূতৰ প্ৰতি থকা যি হিংসা ভাৱ বা সেই হিংসা ভাৱৰ দ্বাৰা যি পশু পক্ষী বধ কৰি আমি উদৰ পুৰাবৰ কাৰণে যত্ন কৰি থাকো, সেই সমস্ত আশা, সেই সমস্ত ভোগ এই সাধুৰ সংগত গৈ কৃষ্ণ কথা অমিত প্ৰাণ কৰিলে সেই মনৰ মল বা সেই মনত থকা দুৰ্বাসনাসমূহ আঁতৰি যায়। অৰ্থাৎ কৃষ্ণ কথা অমিত বুলি কোৱা হৈছে। অমিত অৰ্থাৎ যি প্ৰাণ কৰিলে মানুহ অমৰ হয়, কিন্তু কৃষ্ণ কথা শুনিলে অমৰ নহয়, তেওঁ মনুষ্য হিচাপে মৃত্যুবৰণ কৰিব লাগিব। কিন্তু মনৰ যি ভাৱনা, মনৰ যি শক্তিৰ দ্বাৰা তেওঁ বোধ জন্ম হ'ব, সেই বোধ, সেই চিন্তা কিন্তু অমৰত্ব প্ৰদান হ'ব। আৰু কৃষ্ণ কথা এইকাৰণে অমিত বুলি কোৱা হৈছে, আমি কৃষ্ণ কথা প্ৰত্যেক দিনে শ্ৰৱণ কৰো, একেখিনি কথাকে শ্ৰৱণ কৰো, কিন্তু প্ৰত্যেক দিনে শ্ৰৱণ কৰাৰ পাছতো আমাৰ কোনোদিন কৃষ্ণ কথাৰ প্ৰতি বিৰক্তি ভাৱ নাহে। আৰু বিৰক্তি ভাৱ নহাৰ কাৰণে ই অমিত সমান। অমিত যিমানেই খায় সিমানেই অমিতৰ প্ৰতি ধাউতি বাঢ়ি যায়, লোভ বাঢ়ি যায়। অৰ্থাৎ অমিত হ'ল পৰম আনন্দ আৰু সুখকৰ বা পৰম সোৱাদ লগা বস্তু। আৰু সেইকাৰণে কৃষ্ণ কথাবিলাকো অমিতৰ সমান। আৰু সেই অমিত প্ৰাণ কৰাৰ লগে লগে মানুহৰ মন পবিত্ৰ হৈ প্ৰভু ভগৱন্তৰ চৰণত শৰণাপন্ন হোৱাৰ ব্যৱস্থা হৈ উঠে। এই ৰাম বাহে তৃষ্ণাদি যত অসত সংগত অন্তৰ সংগত ক্ষয় হুৱে সমস্ত। অৰ্থাৎ আমাৰ এই মনুষ্য জন্ম গ্ৰহণ কৰাৰ পাছত আমি দুটি সংগৰ জৰিয়তে এই সংসাৰত জীৱন নিৰ্বাহ কৰি আছো। এটি হ'ল সৎসংগ আৰু এটি হ'ল অসৎ সংগ। অসৎ সংগত প্ৰত্যেক দিনাই প্ৰত্যেক মুহূৰ্ততে অসৎ চিন্তাই বাহ লয়। অৰ্থাৎ এই সংসাৰৰ বিষয় বাসনাৰ প্ৰতি যি ভোগ, আৰু সেই ভোগ কৰিবৰ বাবে যি অৰ্থৰ প্ৰয়োজন হয়, আৰু সেই অৰ্থ উপাৰ্জন কৰিবৰ বাবে যি পদ্ধতি লোৱা হয় অসৎ পদ্ধতি, আৰু সেই অসৎ পদ্ধতি কৰিবৰ কাৰণে অসৎ যি পৰিকল্পনা, অসৎ যি চিন্তা, এই চিন্তাবিলাকে অসৎ লোকৰ সংগত বিশ্লেষণ হয়। আৰু সেই অসৎ লোকৰ সংগত যেতিয়া বিশ্লেষণ হৈ থাকে, অসৎ সংগৰ জৰিয়তে যিজন লোকে সেই অসৎ সংগৰ কাষ চাপিব বা লগত থাকিব, তেওঁৰ মনো সেইদৰে মলিন হ'ব, মনো অসৎ হ'ব। আৰু যেতিয়া সন্তৰ সংগত চলা ফুৰা কৰিব, সন্তৰ সংগত কথা বতৰা পাতিব, আৰু সৎসংগৰ জৰিয়তে এজন মানুহ নিৰ্মল হৈ থাকে। তেওঁ সংসাৰৰ যি দুকৰ্ম, দুষ্কাৰ্য, দুৰাকাংক্ষাৰ পৰা তেওঁ আঁতৰি আহি নিজকে পবিত্ৰ হিচাপে থাকি এই সংসাৰত পবিত্ৰভাৱে অৰ্থ উপাৰ্জন কৰি পবিত্ৰ এটা মন লৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি নিজৰ এই মনুষ্য জীৱন নিৰ্মল কৰি ৰাখিব পাৰে। এই ৰাম একান্ত সন্তৰ গতি তুমি সৰ্বথা মুক্ত সংগ সকলো তোমাৰ শান্ত
কীৰ্তন সদা কৰন্ত সাক্ষাৎ হৃদয়ত পৰম আনন্দ হৈ যাত। অৰ্থাৎ সন্তৰ সংগত যেতিয়া তেওঁ সংগ ল'ব, সংগ লোৱাৰ লগে লগে মন নিৰ্মল হ'ব আৰু সেই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে সদা কীৰ্তন কৰি কৰি তেওঁ হৃদয়ত পৰম আনন্দ লাভ কৰিব। পৰম আনন্দ যেতিয়া হৃদয়ত বাস কৰিব, তেওঁ মন মগজু সকলো সুস্থিৰে পৰিচালিত হ'ব, তেওঁ সুস্বাস্থ্য হ'ব, তেওঁ শ্ৰী সৌন্দৰ্যময় হৈ উঠিব আৰু সেয়ে সৎসংগৰ জৰিয়তে এজন লোক হৃদয়বান পৰম আনন্দ স্বৰূপ হৈ উঠিব পাৰে। হে ৰাম হেনয় মহন্ত হব যথায় ভ্ৰমন্ত, সমস্তে তীৰ্থকে আতি পবিত্ৰ কৰন্ত। হে ৰাম সংসাৰ তাপত হন্তে ভয়ে আছে যাৰ, সাধুৰ সংগক শ্ৰদ্ধা নহিবে কি তাৰ। অৰ্থাৎ এই সন্ত সংগবিলাক ভ্ৰমি ফুৰে আৰু যি ভ্ৰমি যি স্থানত উপবিষ্ট হয় সেই স্থান নিৰ্মল হৈ উঠে। সন্তৰ সংগৰ পদধূলিয়ে সেই ভূমি তীৰ্থলৈ ৰূপান্তৰিত কৰে আৰু এই সৎসংগৰ জৰিয়তে মানুহৰ মন দূৰ কৰে আৰু সংসাৰৰ যি তিনি তাপ আছে, আদি দৈবিক, আদি ভৌতিক, আধ্যাত্মিক, এই তিনি তাপৰ জৰিয়তে মনুষ্যসকলক যি দুখ কষ্ট দি থাকে, এই তিনি তাপৰ পৰা মুক্ত হবৰ বাবে সাধুৰ সংগ কিয় গ্ৰহণ কৰা নহয় বুলি আমাৰ গুৰুজনাই উদ্বেগ প্ৰকাশ কৰিছে। হে ৰাম দশ পছে তাৰ কথা থৈলো মানে, শুনা যেন পৰমাৰ্থ কহু বিদ্যমানে। এই সমস্ত কথা দপচেতাক জ্ঞান দি থকা হৈছে, দপচেষ্টাৰ কথোপকথন, আৰু এই দপচেষ্টাৰ কথা ইমানতে গুৰুজনে সামৰণি মাৰিছে। সামৰণি মাৰি আমাক কিছু পৰমাৰ্থ তত্ত্ব কথা কবলৈ আগবাঢ়িছে। হে ৰাম সাধুৰ সংগ বিনে নাহি সংসাৰ নিস্তাৰ, ভাগৱত শাস্ত্ৰে জানা এহি মানে হার। অৰ্থাৎ ভাগৱতৰ মূল সাৰ তত্ত্বটো হল সাধুৰ সংগত শ্ৰৱণ কীৰ্তন কৰাৰ যি উপদেশ। সাধুৰ সংগত শ্ৰৱণ কীৰ্তন কৰি যি পৰম আনন্দ লভিব পাৰি আৰু পৰম মুক্তিৰ পথ গ্ৰহণ কৰিব পাৰি, এই সমস্ত কথা যি তত্ত্ব, এই তত্ত্ৰকে ভাগৱতৰ পৰম সাৰ বুলি উল্লেখ কৰিছে। হে ৰাম হুক সাধু সংগ শ্ৰেষ্ঠ মানিলে ইহাক, অহন্তৰ সংগ কিয় লাগে তে জীৱাক। হে ৰাম হেন যদি বোলা শুনা ইহাৰ উত্তৰ, দেখাই বহু ফল যেন উভয় সংগৰ। সাধুৰ সং, অসাধুৰ সং, অসৎ সং, সৎ সং, এই দুই সংগৰ যি কাৰ্যকলাপ আৰু ইয়াৰ পৰিণতি অৰ্থাৎ ফলাফল কি, এই বিষয়ে তুমি চোৱা। আৰু দুটা সংগৰ, দুটা কাৰ্যৰ, দুটা ফল তোমালোকে দেখিবলৈ পাবা। এই কথা এই ভাগৱতৰ মাজেদি দৰ্শন কৰিব পৰা যাব।
আৰু এই সংঘবিলাকৰ সাধু সংঘবিলাকৰ পৰিচয় এই ভাগৱতে দিছে। হে ৰাম পৰিচয় অৰ্থে সাধু হবৰ লক্ষণ, কহুনা ভগৱন্ত ঋষভ বচন। হে ৰাম মহন্তৰ সেৱা মুকু তিৰমুখদাৰ, স্ত্ৰী সংগীৰ সংগ নৰক যাইবাৰ। অৰ্থাৎ এই মহন্ত সকলে কেৱল প্ৰভু ভগৱন্তৰ পদ সেৱা গ্ৰহণ কৰি মুক্তিৰ দুৱাৰ সৃষ্টি কৰে, আৰু যিসকল অসৎ লোক তেওঁলোকে দুষ্ট নাৰী বা স্ত্ৰীৰ সংগকে মুখ্য বুলি গ্ৰহণ কৰি নৰকৰ দুৱাৰ সৃষ্টি কৰে। দুটা পন্থ, কেৱল স্ত্ৰীৰ সংগ আশা কৰি তেওঁ নৰকৰ দুৱাৰখন প্ৰশস্ত কৰি তোলে, আৰু মহন্তসকলে সৎসংগৰ লগত প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি পদ সেৱা কৰি মুখ্য পদৰ দুৱাৰখন প্ৰশস্ত কৰি তোলে। এই দুটা সংগ, দুটা কাৰ্য। হে ৰাম সাধু সমস্তৰ সমস্ততে সমচিত, সবাৰো হৃদ ক্ৰোধ নুপজে প্ৰিঞ্চিত। হে ৰাম উৰুমিৰ হিত শান্ত মতিশয়, কদাচিত সাধু সদা চাৰণ লংঘয়। অৰ্থাৎ যিসকল সাধু সমস্ত সময়তে তেওঁলোকৰ চিত প্ৰসন্ন হৈ থাকে, সৎ হৈ থাকে, আৰু সমস্ত ভূততে তেওঁলোকৰ দয়া উপজি থাকে, সমস্ত ভূততে তেওঁলোকে ঈশ্বৰ স্বৰূপ উপলব্ধি কৰে, আৰু এই সন্তসকল কেতিয়াও ক্ৰোধান্বিত হৈ নাথাকে, তেওঁলোকৰ খং ৰাগ দেশ নাথাকে, ছয় উৰুমিয়ে তেওঁলোকক কোনো ধৰণৰ পৰিচালনা কৰিব নোৱাৰে, আৰু কেতিয়াও তেওঁলোকে নীতি নিয়ম উলংঘা নকৰে, আৰু সেইসকলেই হল সাধু। হে ৰাম মোতেহে হিত ভাৱ মাত্ৰ প্ৰয়োজন, কদাচিত বিষয় সুখত নাহি মন। হে ৰাম পুত্ৰ দ্বাৰা ধন জন অমিধি হিত, হেন গৃহ সম্পত্তিটো নাহি স্নেহ চিত্ৰ। এই সমস্ত কথা ঋষভে তেওঁ পুত্ৰসকলক উপদেশ দি আছে। ঋষভ, আমি ঋষভৰ সম্পৰ্কে, ঋষভ এজন মহাবৈষ্ণৱ, মহাধাৰ্মিক প্ৰভু অংশে অৱতাৰ আছিল। এই ঋষভৰ সম্পৰ্কে আমি অকণমান পৰ্যালোচনা কৰি লওঁ, তেতিয়া আমি বুজিবলৈ সহজ হ'ব। ঋষভ হল নাভিৰ পুত্ৰ। নাভিয়ে তেওঁ পুত্ৰ কামনা কৰি, অৰ্থাৎ প্ৰভু ভগৱন্তৰ সদৃশ পুত্ৰ কামনা কৰি তেওঁ যজ্ঞ কৰিছিল, আৰু সেই যজ্ঞত প্ৰভু ভগৱন্তই ঋষভ হিচাপে অৱতাৰ গ্ৰহণ কৰি প্ৰভুৰ ধৰণে প্ৰভু অৱতাৰ লৈছিল, আৰু ঋষভ জন্মগ্ৰহণ কৰিয়েই তেওঁ তপ জপত নিবিষ্ট হল, আৰু তেওঁ তপ জপ কৰি থাকি ইমানেই তেওঁ ভয়ংকৰ ধ্যানস্থ হল, তেওঁ তপ জপত ইন্দ্ৰ অত্যন্ত ভয় হল, আৰু ইন্দ্ৰ ভয় হোৱাৰ কাৰণে তেওঁ যি স্থানত তপ জপ কৰিছিল বা যি ৰাজ্যত যোগাদি বা প্ৰাণায়াম কৰিছিল, সেই ৰাজ্যত ইন্দ্ৰ দেৱতাই বহু বছৰ বৰষুণ নিদিছিল, তেওঁ তপ ভংগ কৰিবৰ বাবে।
গতিকে ঋষভৰ যি যুগৰ বলেৰে তেওঁ বৰষুণ নমাই আনিছিল আৰু বৰষুণ নমাই অনাৰ কাৰণে ইন্দ্ৰ ঋষভৰ ওচৰত পৰাজিত হৈছিল আৰু পৰাজিত হৈ তেওঁ ইন্দ্ৰৰ কন্যা জয়ন্তীক ঋষভলৈ বিয়া দিলে ঋষভৰ ওচৰত শৰণাপন্ন হৈ তেওঁ কন্যা জয়ন্তীক ঋষভলৈ বিয়া দিলে আৰু এই ঋষভৰ 100টি পুত্ৰ জন্মগ্ৰহণ কৰিলে এই 100টি পুত্ৰৰ ভিতৰত ভৰতেই শ্ৰেষ্ঠ 9জন সিদ্ধ পুৰুষ জন্মগ্ৰহণ কৰিলে 9জন সিদ্ধ পুৰুষ জন্মগ্ৰহণ কৰি এই সংসাৰত মহাভাগৱত প্ৰতিষ্ঠা কৰিলে মহাভাগৱত চৰ্চা কৰিলে সেইজন নৱসিদ্ধ বুলি আমি জানো তেওঁলোক হল কবি হৰি অন্তৰীশ প্ৰবুদ্ধ পিপলায়ন অবিহুত্ৰ দ্ৰাবিড় সমহ কৰভাজন এই 9জন মহাভাগৱত আৰু 9জন ব্ৰাহ্মণ হল বাকি 81জন কৰ্মকাণ্ডীত নিবিষ্ট হৈ তেওঁলোকে এই সংসাৰত ঘূৰি ফুৰিলে এই টোটেল 100জন অৰ্থাৎ 100জনৰ ভিতৰত ভৰতেই শ্ৰেষ্ঠ 9জন নৱসিদ্ধ মহাভাগৱত হল 9জন ব্ৰাহ্মণ হল বাকি 81জন এই জগতৰ কৰ্মকাণ্ডীত নিবিষ্ট হৈ তেওঁলোকে সংসাৰত ঘূৰি ফুৰিলে এই ঋষভৰ কাহিনী আমাক এই ভাগৱতত দিছে আৰু সেই ঋষভে ভৰতকে প্ৰমুখ্য কৰি 100জন পুত্ৰক প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি কেনেধৰণে ৰাজ্য শাসন কৰিব লাগিব এই সম্পৰ্কে জ্ঞান দিছে আৰু সেই জ্ঞানৰ সম্পৰ্কতে এই আমাক কথাখিনি কৈছে যে পুত্ৰ দ্বাৰা ধন জন এইখিনি অসাৰ বিষয় সুখ কেৱল খন্তেকীয়া এই সুখৰ দ্বাৰা কেতিয়াও মানুহ উপকৃত হ'ব নোৱাৰে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি প্ৰভু ভগৱন্তৰ চৰণ চিন্তা কৰিলেহে তেওঁ এই জন্মৰ সফল হয় এই কথা ঋষভে পুত্ৰসকলক উদ্দেশ্যি কৈ আছে আৰু এই পুত্ৰসকলে কেনেদৰে ৰাজ্য শাসন কৰিব লাগিব এই সম্পৰ্কেও ঋষভে তেওঁলোকক জ্ঞান দিছে হে ৰাম দেহ মাত্ৰ প্ৰৱতয় যিহব উপায় তাতপৰে সন্তৰ অধিক স্পৃহা নাই হে ৰাম ভৰতপ মুখ্য কৰি শুনা পুত্ৰ গণ কহো তোমা হাতময়ী স্বৰূপ বচন অৰ্থাৎ ভৰতকে প্ৰমুখ্য কৰি পুত্ৰগণক ঋষভে এই সমস্ত তত্ত্বৰ পৰমাৰ্থিক তত্ত্বৰ কথা তেওঁ কৈছে মৃত্যুৰ মুখত পৰি আছে যিটো নৰ ভকতিৰ উপদেশ দিয়া মাধৱৰ হে ৰাম নপাৰে মেলাইবে ঘূৰ সংসাৰ গুৰু আদি একোটাত সম্বন্ধ নঘটে হে প্ৰভুসকল আমি প্ৰত্যেক মনুষ্যবিলাকে মৃত্যুৰ মুখত পৰি আছো আজি মৃত্যু কালিলে মৃত্যু আমি সদায় এটা কথা চিন্তা কৰো আমি প্ৰত্যেক দিনাই ভাবো যে আমি ঈশ্বৰ সেৱা কালিলৈ কৰিম বা পৰহিলৈ কৰিম প্ৰত্যেক দিনে আমি পাছলৈ থওঁ আজি আমাৰ বিষয়ৰ যি কৰ্ম সেই কৰ্মখিনি আগ কৰোঁ ভগৱন্তৰ কৰ্ম আমি পাছলৈ থওঁ কিন্তু আমি প্ৰত্যেক মুহূৰ্ততে মৃত্যুৰ মুখত পৰি আছো কোনে জানে আৰু 5 মিনিট বা 2 মিনিটৰ পাছত আমাৰ জীৱন কেনে ধৰণে পৰিচালিত হ'ব অৰ্থাৎ মৃত্যুৰ দেৱীয়ে আমাৰ চুলিত ধৰি আছে যিদিনাই সুযোগ পাব সেইদিনাই আমাক এই সংসাৰৰ পৰা লৈ যাব গতিকে আমি কোন সময়ত ঈশ্বৰ চিন্তা কৰিম অৰ্থাৎ হৰিবিহীনভাৱে আমি এই জগতৰ পৰা বিদায় মাগিব লাগিব গতিকে আমাৰ কাৰণে বিষয়ৰ কৰ্মতকৈও প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি থকাটো অত্যন্ত প্ৰয়োজন আমি
পাছলৈ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন নেথেলি আমি যি মুহূৰ্ততে আছো সেই মুহূৰ্তৰ পৰা প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি থকাটো নিতান্ত প্ৰয়োজন। অৰ্থাৎ আমি এই জন্ম সফল তেতিয়া হ'ব এই সংসাৰলৈ আহি অত্যন্ত মানৱী জনম সফল কৰিবৰ বাবে প্ৰভু ভগৱন্তৰ যদি গুণানুকীৰ্তন নকৰো আমাৰ এইটো শেষ ব্যৱস্থা। এই শেষ ব্যৱস্থাত যদি আমি এবাৰ হলেও প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি নাযাওঁ তেন্তে আমি অধম যোনিত পুনৰ জনম গ্ৰহণ কৰিব লাগিব। আৰু সেই কথাখিনিকে ঋষভে ভৰতৰ সহিতে 100জন পুত্ৰক জ্ঞান দি আছে। আৰু এই সম্পৰ্কে ঋষভে পুত্ৰসকলক কৈছে যে তোমালোকে কৃষ্ণ কথা নিজেও কোৱা আৰু আনকো উপদেশ দিয়া। অৰ্থাৎ নিজে তৰিলে নহব, সমস্ত জগতখন উদ্ধাৰ কৰিব লাগিব। আৰু সমস্ত জগত উদ্ধাৰ কৰিবৰ বাবে কৃষ্ণৰ কথা উপদেশ দিয়াটো নিতান্ত প্ৰয়োজন। আৰু সেইজনে সন্ত বুলি কৈছে। সন্তসকলে কেতিয়াও নিজে তৰাৰ বাদেও অন্য সকলোকে তৰিবৰ বাবে উপায় দিয়ে আৰু সেয়েহে তেওঁলোকক সন্ত বুলি কোৱা হৈছে। অৰ্থাৎ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন নিজে কীৰ্তন কৰিও আনকো কীৰ্তন কৰোৱাব লাগে। এইটো ভাগৱতৰ মত। হে ৰাম কেন মতে গুৰু হিতু সুহিদ কিহৰ কেন মতে পিতৃ মাতৃ ভৈল হিতু নৰ। হে ৰাম ৰক্ষা কৰ্তা অধিকাৰী ভৈলকে কিসকল পূজা দেৱ নাম ধৰি। যিজনে পৰম কৃষ্ণৰ উপদেশ দিয়ে, পৰম কৃষ্ণৰ গুণানুকীৰ্তন কৰাৰ উপদেশ দিয়ে, পৰম কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰি এই মনুষ্য জন্ম সফল কৰাৰ উপায় দিয়ে, সেইজনে সন্ত, সেইজনেই পিতৃ মাতৃ, সেইজনেই গুৰু, সেইজনেই পৰম ঈশ্বৰ। অৰ্থাৎ প্ৰভু ভগৱন্তই যিদৰে ভাগৱতৰ মাধ্যমেদি এই মনুষ্য জীৱন সফল কৰাৰ বাবে কেনেধৰণে ভক্তি কৰিব লাগিব এই কথা প্ৰভু ভগৱন্তে প্ৰকাশ কৰিছে। বৈষ্ণৱসকলে প্ৰকাশ কৰি আছে, সন্তসকলে প্ৰকাশ কৰি আছে, গুৰুসকলে প্ৰকাশ কৰি আছে। কিন্তু যিসকলে প্ৰকৃত মাৰ্গদৰ্শন কৰোৱা নাই বা প্ৰকৃত মুক্তিৰ পথ প্ৰশস্ত কৰি উপদেশ দিব পৰা নাই সেইসকলক কিন্তু পিতৃ মাতৃ বা গুৰু বুলি গণ্য কৰিবলৈ ভাগৱতে মনা কৰিছে। অৰ্থাৎ যিজন পিতৃয়ে ভগৱন্তৰ গুণানুকীৰ্তনৰ পৰা বঞ্চিত হৈ বেলেগ মাৰ্গ প্ৰদৰ্শন কৰোৱাইছে সেইজনক পিতৃ বুলি গণ্য কৰিবলৈ মনা কৰিছে। যিজন গুৰুৱে তেওঁ নিজেও অন্ধ হৈ ঈশ্বৰ ভক্তিৰ পৰা বিমুখ হৈ ঈশ্বৰ প্ৰকৃত ভক্তিৰ মাৰ্গ দৰ্শন কৰোৱা নাযায় সেইজন গুৰুকো অস্বীকাৰ কৰিবলৈ এই ভাগৱতে উপদেশ দিছে। হে ৰাম তাংকেহে ধৰিব লাগে সম্বন্ধ নিশেষ যিটোজনে দেন্ত ভক তিৰয় উপদেশ। সেইজনকে গুৰু বুলি মানিবলৈ কৈছে, সেইজনকে পৰম সন্ত বুলি ভাবিবলৈ কৈছে যিজনে প্ৰভু ভগৱন্তৰ ভকতিৰ উপদেশ প্ৰদান কৰে। হে ৰাম দিলো তোমাহাক মই ইটো মহাদান ঋষভ দেৱৰ বাক্য থৈলো এহিমান। অৰ্থাৎ ময়ো তোমালোকক পিতৃ হিচাপে মোৰ যি কৰ্তব্য, যি দায়িত্ব, সেই দায়িত্ব হিচাপে তোমালোকক প্ৰভু ভগৱন্তৰ ভক্তিৰ কথা মই তোমালোকক কৈছো, তোমালোকক উপদেশ দিছো। আৰু এই উপদেশ মানি তোমালোকে ৰাজ্য শাসন কৰিবা আৰু ৰাজ্য শাসন কৰি প্ৰজাসকলক প্ৰকৃত মাৰ্গ প্ৰদৰ্শন কৰাই প্ৰজাসকলক যাতে ঈশ্বৰ ভক্তিত অটুট ৰাখিব পাৰি এই কথা চিন্তা কৰি তোমালোকে ৰাজ্য শাসন কৰিবা। আৰু এই সময়তে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন ঋষভে পুত্ৰসকলক শ্ৰৱণ কৰোৱাইছে। সেই মহন্তসকল, সেই সাধুসকল আমিও এনেধৰণে চিন্তা চৰ্চা কৰি
আপোনালোকৰ মাজত প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি থকা হৈছে ইয়াত শতকোটি অপৰাধ হৈ যাব পাৰে সৰ্বপৰাধখিনি মাৰ্জনা কৰিব আৰু আপোনালোকে নিজে এই ভগৱন্তৰ কীৰ্তন শ্ৰৱণ কৰি আৰু আপোনালোকৰ বংশ পৰিয়াল বন্ধু বান্ধৱকো যদি এই চেনেলটো সাবস্ক্ৰাইব কৰি এই কৃষ্ণ কথা শুনাৰ যদি সুবিধা কৰি দিয়ে নিশ্চয় আপোনালোকেও এভাগী প্ৰভু ভগৱন্তৰ কৃপা হ'ব সেই আশা কৰিছো আপোনালোকৰ মংগল চিন্তা কৰি আমাৰ শতকোটি অপৰাধ মাৰ্জনা বিচাৰি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ শৰণ ধলা হিৰত লৈ আজিলৈ ইমানতে আমি এই অনুষ্ঠান ভাগি সামৰণি মাৰিছো কৃষ্ণ শংকৰ গুৰু কৃষ্ণ কৃষ্ণ